परमात्मने नमः। ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम् दण्डातीतं त्रिगुणरहितं तत्त्वमैश्वर्यलक्षणम् ॐ श्री गुरवे नमः। যাৰ কৃপাকণা লাভ কৰিলে হৃদয়ৰ অজ্ঞানতা দূৰ হৈ জ্ঞানৰ জ্যোতিৰে উদ্ভাসিত হয়, সেইজন পৰম আৰাধ্য আধ্যাত্ম গুৰুৰ চৰণত সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ। শ্ৰী শ্ৰী যাদৱদেৱ পাদকমলম তদ্ভক্তভৃঙ্গালয়ম প্ৰেমাস্বাদনমাদনাতনুগতৈ গীতধ্বনিধানিতম যচ্চৌন্দৰ্যবিমুগ্ধয়া কমলয়া সৎসদ্ভিয়া সেবিতম সৌগন্ধাতিশয়াংসপাংসবিষয়ৈযুক্তম ভজে কোমলম। যিজন নিৰাকাৰ নিৰ্গুণ হৈও সাকাৰ সগুণ ৰূপেৰে সৌ-সিদিনা কংসৰ কাৰাগাৰত দৈৱকী আৰু বসুদেৱক পিতৃ মাতৃৰূপে স্বীকৃতি প্ৰদান কৰি পূব দিশত পূৰ্ণ চন্দ্ৰ উদয় হোৱাৰ দৰে আবিৰ্ভাৱ হৈছিল। উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠক প্ৰতিপন্ন কৰিবলৈ দুষ্টক দমন আৰু শান্তক পালনেৰে এখন সুস্থ সবল সমাজ প্ৰতিষ্ঠা কৰিছিল। সেইজন পূৰ্ণ কৃষ্ণৰ চৰণত সশ্ৰদ্ধ দণ্ডৱত নিবেদন কৰি আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। মেছাগৰ উজনি চুক নামঘৰৰ উপৱেশন কৰি থকা আপোনালোকৰ জড় দেহসমূহক যি শক্তিয়ে চৈতন্যমন্ত কৰি ৰাখিছে, সেই চৈতন্যাত্মক শক্তিৰ আধাৰ স্বৰূপ আপোনালোকক সাক্ষাৎ নৰৰূপী নাৰায়ণ ৰূপে জ্ঞান কৰি আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। শাস্ত্ৰত উল্লেখ কৰিছে
দেৱতো তীৰ্থত কৰি ভকত সেবৰ ভকতক ভজিলে গুচয় কৰ্মজৰ দেৱতা আৰু তীৰ্থতকৈও ভকতক শ্ৰেষ্ঠ স্থান প্ৰদান কৰিছে। এনে ভগৱন্তও যাৰ অনুগত হৈ থাকে সেই বৈষ্ণৱ ভকতসকললৈ আমি পুনৰবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। হে শ্ৰোতৃবৃন্দ, শ্ৰীমদ ভাগৱতৰ ওপৰত বক্তৃতা প্ৰদান কৰিব পৰা ক্ষমতা আমাৰ একেবাৰেই নাই। যিহেতু শাস্ত্ৰত উল্লেখ কৰিছে ভাগৱতৰ তত্ত্ব কেৱল এইকেইজনেহে জানে। অহং বেত্তি সুকো বেত্তি ব্যাস বেত্তি নবেত্তি বা শ্ৰীধৰং সকলং বেত্তি শ্ৰী নৃসিংহ প্ৰসাদত। অহং বেত্তি, শিৱই কৈছে মই ভাগৱত তত্ত্বৰ কথা জানো। সুকো বেত্তি, শুকদেৱে ভাগৱতৰ কথা জানে। ব্যাস বেত্তি নবেত্তিবা, ব্যাসক তুমি জানা বুলিয়েই ধৰা কিম্বা নাজনা বুলিয়েই ধৰা, তেওঁৱেই ভাগৱত প্ৰণয়ন কৰিছে। শ্ৰীধৰং সকলং বেত্তি, শ্ৰীধৰ স্বামীদেৱে ভাগৱতৰ সকলো তত্ত্ব জানে। কেনেকৈ? শ্ৰী নৃসিংহ প্ৰসাদত, শ্ৰী নৃসিংহ মুৰাৰীৰ প্ৰসাদত শ্ৰীধৰ স্বামীয়ে ভাগৱতৰ তত্ত্ব জানে। এনে স্থলত আমি ভাগৱতৰ তত্ত্বক কেনেকৈ বিশ্লেষণ কৰিম? তথাপিতো অগ্ৰজসকলে যি পথ প্ৰদৰ্শন কৰি গৈছে সেই পথকে অনুসৰণ কৰি আমি মাত্ৰ দুআষাৰ কোৱাৰ প্ৰয়াস কৰিছোঁ। ভাগৱত, এই পুস্তকভাগেৰ নামাকৰণ কৰা হৈছে ভাগৱত। এই ভাগৱতত 4টা অক্ষৰ আছে, ভ, গ, ৱ আৰু ত। এই 4টা আখৰে 4টা বিশেষ অৰ্থক প্ৰতিপন্ন কৰিছে। কি কি কৰিছে? ভকাৰং ভাবুকং গেয়ং, ভ আখৰটোৱে ভাৱক বুজাইছে। ভগৱানৰ প্ৰতি, বিশ্বৰ পৰিচালনা সত্তাটোৰ প্ৰতি যেতিয়া ভাৱ আহিব তেতিয়াই ভাগৱতৰ প্ৰতি মন আকৃষ্ট হ'ব। যেতিয়ালৈকে ভাৱ নাহে তেতিয়ালৈকে ভাগৱত তত্ত্ব উপলব্ধি কৰিব নোৱাৰে। সেইকাৰণে প্ৰথম আখৰটো ভ দিছে। ভকাৰং ভাবুকং গেয়ং, ভ আখৰটোৱে ভাৱক বুজাইছে। গকাৰং জ্ঞানং উদ্ভৱং, গ আখৰটোৱে জ্ঞানক বুজাইছে। ভাগৱতৰ সান্নিধ্যলৈ যেতিয়া যাব সেই ভাগৱত সমুদ্ৰত জ্ঞান লাভ কৰিব পাৰিব, যি জ্ঞানৰ দ্বাৰাই ভগৱত তত্ত্বক উপলব্ধি কৰিবলৈ সুবিধা হ'ব। বকাৰং বৈষ্ণৱিক জ্ঞানম, ব আখৰটোৱে বৈষ্ণৱ জ্ঞানক বুজাইছে। বৈষ্ণৱ জ্ঞান হ'ল উৰণ, বুৰণ, গজন, ভমন, এই চাৰিওমুঠি জীৱত ভগৱানৰ অস্তিত্ব অনুভৱ কৰিব পৰা যিটো জ্ঞান,
সমস্ততে প্ৰভু বিৰাজিত হৈ আছে। মহাপুৰুষজনাই লিখিছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো জানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সকলোৰে অন্তৰত যে বিষ্ণু আছে, এই ভাৱটো বহু প্ৰয়াসৰ মূৰতহে জাগৃত হয়। গতিকে ভাগৱত অধ্যয়নৰ মাজেদি সেই বৈষ্ণৱ জ্ঞান, সকলো ভূতত ভগৱত দৰ্শন, এই ভাগৱতৰ মাধ্যমেদি সিদ্ধি হয়। সেইকাৰণে ইয়াত গ আখৰটো দিছে। তকাৰং তত্ত্বভাৱকম, ত আখৰটোৱে তত্ত্ব, এই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টিৰ যি মূলভূত তত্ত্ব, য'ৰ পৰা এই বিনন্দ বিলাস বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি স্থিতি লয় হৈছে, সেই ভগৱত তত্ত্ব এই ভাগৱতৰ মাজত উপলব্ধি হৈ আছে। সেইকাৰণেই পুস্তক ভাগেৰ নামাকৰণ কৰা হৈছে ভাগৱত। আৰু অন্যসকলে ভাগৱতৰ অন্য এনেধৰণৰে কৰে, ভাতি ইতি সৰ্বলোকেষু, যিখন শাস্ত্ৰই সকলো লোকতে জ্ঞানৰ পোহৰ প্ৰদান কৰিব পাৰে। গীয়তে সনকাদিভি, এই সৃষ্টিৰ ব্ৰহ্মাদেৱৰ প্ৰথম সন্তান আছিল সনক, সনন্দ, সনাতন, সনত কুমাৰ। এই চাৰিজনেও যিখন শাস্ত্ৰ অধ্যয়ন কৰিছিল, অৰ্থাৎ সৃষ্টিৰ আদিৰ পৰাই যি ভাগৱত আছে, যাক চাৰি সিদ্ধইও পঢ়িছিল, বৰ্ততে ত্ৰিষু বেদেষু, ঋক, যজু, সাম, এই তিনিওখন বেদৰ যি সাৰ তত্ত্ব, এই সাৰ তত্ত্ব ভাগৱতৰ মাজত সন্নিৱিষ্ট হৈ আছে। ত্ৰায়তে সকলং জগত, যিখন শাস্ত্ৰই সমস্ত জগতক ত্ৰাণ কৰি মানৱ জীৱনৰ সাফল্যতা প্ৰদান কৰিব পাৰে। মানৱ জীৱনৰ লক্ষ্য পুনঃ জন্ম নবিদ্যতে, আকৌ যে জন্ম মৃত্যু বিৱৰ্তনত যাতে নপৰে, তাৰ উদ্দেশ্যেই ভাগৱত শাস্ত্ৰত সমস্ত জ্ঞান সন্নিৱিষ্ট হৈ আছে। সেইকাৰণেই ভা, গ, ব আৰু ত, এই চাৰিটা আখৰেৰে পুস্তকভাগীৰ নামাকৰণ কৰা হৈছে। এই ভাগৱত এনে ৰসযুক্ত, সৰ্ব বেদান্ত সাৰং হি শ্ৰী ভাগৱতমেশ্বতে, তৎ ৰসামৃত তৃপ্তৈঃ নান্যত্ৰ স্যাৎ ৰতিঃ কশ্চিৎ। সৰ্ব বেদান্ত সাৰ, বেদৰ পৰা ওলোৱা যিবিলাক বেদান্ত, এই বেদান্তৰ সাৰ অংশটোৱেই হৈছে ভাগৱত। তৎ ৰসামৃত তৃপ্তৈঃ, ভাগৱতৰ ৰসত যি ভকতে তৃপ্তি লাভ কৰিছে, ভাগৱতৰ কৃষ্ণৰ প্ৰেম ৰস যে আস্বাদন কৰিবলৈ সক্ষম হৈছে, ন অন্যত্ৰ স্যাৎ কশ্চিৎ, তেওঁ আৰু অন্য শাস্ত্ৰ পঢ়ি অন্য ৰস ল'বলৈ নাযায়। তেওঁ সকলোতে কেৱল ভাগৱত জ্ঞানৰ মাধ্যমেদি সকলো কাৰ্য সম্পাদন কৰে। সেইকাৰণে উল্লেখ কৰিছে ভাগৱতক, স্বৰ্গে সত্যে চ কৈলাসে বৈকুণ্ঠে
নাস্তি অয়ং ৰস অতঃ পিবন্ত সদ্ভাগ্যা যা মা মুঞ্চত কৰ্হসি। স্বৰ্গত, সত্যলোকত, কৈলাসত, অন্য কি বৈকুণ্ঠতো এনে ৰস নাই যি ভাগৱতৰ সমান অমৃত তুল্য পূৰ্ণ জ্ঞান সদৃশ ৰস পোৱা যায়। গতিকে সকলো শাস্ত্ৰতকৈ ভাগৱতেই হ'ল শ্ৰেষ্ঠ গ্ৰন্থ। এই ভাগৱত আৰু আমাৰ আৰাধ্য দেৱতা কৃষ্ণ, এই দুয়োজনেই অভিন্ন। ভাগৱতক কোৱা হয় ভগৱানৈষ ইদং লীলা কীৰ্তনম ভাগৱতম। ভগৱানৰ লীলা কীৰ্তন যিভাগ পুস্তকত লিপিবদ্ধ হৈ আছে সেইখনক কোৱা হয় ভাগৱত। আৰু য'ত ভগৱানে কোৱা কথা আছে সেইখনক কোৱা হয় ভগৱত গীতা। ভগৱানৈষ যা বাণী সা গীতা। গীতা হ'ল ভগৱানে কোৱা কথা আৰু ভাগৱত হ'ল ভগৱানৰ লীলা কীৰ্তন সংযুক্ত হৈ থকা শাস্ত্ৰ। এই ভাগৱত আৰু আমাৰ আৰাধ্য দেৱতা কৃষ্ণ অভিন্ন। কিয়নো স্কন্ধ পুৰাণত উল্লেখ কৰিছে শ্ৰীমদ ভাগৱতৈষ অথ শ্ৰীমদ ভগৱতস্তথা স্বৰূপম একমেৱ অস্তি সচ্চিদালক্ষণম সচ্চিদানন্দ লক্ষণম। শ্ৰীমদ ভাগৱত আৰু ভগৱান কৃষ্ণ দুয়োটাই সৎ, চিত আৰু আনন্দ স্বৰূপ। ভাগৱতো সৎ, চিত, আনন্দ স্বৰূপ আৰু ভগৱানো সৎ, চিত আৰু আনন্দ স্বৰূপ। অন্যহাতে পদ্ম পুৰাণত উল্লেখ কৰিছে শ্ৰীমদ ভাগৱতৈষু অয়ং প্ৰত্যক্ষ কৃষ্ণ এব। শ্ৰীমদ ভাগৱত শাস্ত্ৰখন প্ৰত্যক্ষই কৃষ্ণদেৱ। আমি যেনেকে এই শৰাইখন আমাৰ নিজৰ চকুৰ আগত দেখিছোঁ তেনেকৈ ভাগৱতত আমি পূৰ্ণ কৃষ্ণ ভগৱানক দেখোঁ। সেইকাৰণে বাংমূৰ্তি ৰূপে ভাগৱতৰ আগত পদ সুন্দৰকৈ কৰি থৈছে। ভাগৱত আৰু ভগৱান অভিন্ন। অন্যহাতে ভাগৱতৰ যিটো লক্ষ্য, ভগৱান কৃষ্ণদেৱৰ যিটো লক্ষ্য, দুয়োটা লক্ষ্য একে। ভগৱানৰ লক্ষ্য কি? যেতিয়া কংসৰ কাৰাগাৰত পূৰ্ণ কৃষ্ণ ভগৱান আবিৰ্ভাৱ হৈছিল তেতিয়া পিতৃয়ে স্তব কৰাৰ পিছত মাক দৈৱকীয়ে স্তব কৰিছিল। কি বুলি স্তব কৰিছিল? স্বতং সাক্ষাৎ বিষ্ণু আধ্যাত্মদীপ। তুমি সাক্ষাতেই বিষ্ণু, সকলোতে তুমি ব্যাপী আছা। কেনে ৰূপত? আধ্যাত্মদীপ। আধ্যাত্মিক জ্ঞানৰ বন্তি প্ৰজ্বলনেৰে সকলোকে আধ্যাত্মিক জ্ঞান প্ৰদান কৰি। তোমাৰ লক্ষ্য উদ্দেশ্য হ'ল আধ্যাত্মিক জ্ঞান প্ৰদান কৰা। অৰ্থাৎ মই কোন, মই ক'ৰ পৰা আহিলোঁ, মই ক'লৈ যাম, মোৰ কৰণীয় কি, মোৰ দেহ, মোৰ জীৱ, মোৰ পৰমাত্মাৰ পৰিচয় তুমি প্ৰদান কৰা। আৰু ভাগৱত যেতিয়া নৈমিষাৰণ্যত সূতে শৌনক আদি ঋষিসকলক ভাগৱত কৈছিল
তেতিয়া সুতে কৈছিল আধ্যাত্ম দীপম অতি তিতিৰ শতাং তমন্ধম। এই মায়াৰ অন্ধকাৰত আবৃত হৈ থকা এই সংসাৰৰ একমাত্ৰ জ্ঞানৰ জ্যোতিৰে উদ্ভাসিত কৰা শাস্ত্ৰ হ'ল ভাগৱত, যি ভাগৱত আধ্যাত্মদ্বীপ। ভগৱান কৃষ্ণদেৱো আধ্যাত্মদ্বীপ আৰু ভাগৱত শাস্ত্ৰও আধ্যাত্মদ্বীপ। গতিকে এইফালৰ পৰা চালে দুয়োজনৰ লক্ষ্য উদ্দেশ্য একেই। এই ভাগৱতৰ সৃষ্টি কেতিয়া হৈছিল, ক'ত ভাগৱতৰ শুভাৰম্ভৰা আমি আজি ভাগৱত পাইছো? যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমি কওঁ যে আমাৰ আত্মা ৰৈ যায়, ই পুনৰ আকৌ নতুনকৈ জন্মগ্ৰহণ কৰে। আত্মাৰ কেতিয়াও মৰণ নাই। তেনেকে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনৰো তিনিটা অৱস্থা আছে। আমাৰ যেনেকৈ জন্ম, মৃত্যু আৰু আমি বৰ্তি থাকোঁ, এই বিশ্ব ব্ৰহ্মাণ্ডখনৰো তিনিটা শক্তি আছে, সৃষ্টি, স্থিতি আৰু লয়। আজি আমি বহি থকা এই পৃথিৱীখন এদিন লয় হৈ গুচি যাব, আকৌ এদিন সৃষ্টি হ'ব, আকৌ এদিন লয় হ'ব। সৃষ্টি স্থিতি লয় সাধিত হৈ যায়। আৰু যেতিয়া ভগৱানে অকলশৰে থকাৰ পিছত কয় একোহং বহুশ্যাম বভুৱ, মই অকলে আছো, এতিয়া মই বহুত হওঁ, এই বুলি চিন্তা কৰাৰ লগে লগেই নিজৰ নাভি পদ্মত ব্ৰহ্মাদেৱৰ সৃষ্টি হয়। আৰু সেই ব্ৰহ্মাদেৱে কি কৰোঁ কি নকৰোঁ একো বুজি নোপোৱাত সন্মুখলৈ আহি থকা এটা ৰাজহংস তেওঁ দেখা পাইছিল। আৰু সেই ৰাজহংসটোক ব্ৰহ্মাদেৱে প্ৰশ্ন কৰিছিল, কহ ত্বম অসি, তুমি কোন? ৰাজহংসটোৱে কৈছিল, তোমাৰ প্ৰশ্নটো ভুল হৈছে, কাৰণ তুমি পঞ্চভৌতিক দেহেৰে তৈয়াৰী, তোমাৰ দেহত জীৱ আছে, তোমাৰ দেহত পৰমাত্মা আছে। মোৰ দেহতো পঞ্চভৌতিক তত্ত্বৰে তৈয়াৰী, মোৰ দেহতো জীৱ আছে, মোৰ দেহতো পৰমাত্মা আছে। গতিকে তুমি আৰু মই দুইজন অভিন্ন, একেই। গতিকে ত্বম কহ ত্বমসি, কোন তুমি? এই প্ৰশ্নটো কেনেকৈ হ'ব? তুমি যি ময়ো সি, তোমাৰ আৰু মোৰ মাজততো পাৰ্থক্য নাই। এনে বুলি হংসৰূপী নাৰায়ণে ব্ৰহ্মাদেৱক কোৱাৰ পিছত জ্ঞান প্ৰদান কৰিবলৈ 4টা শ্লোক কৈছিল হংস নাৰায়ণে ব্ৰহ্মাক। আৰু সেই 4টা শ্লোককে কোৱা যায় চতুশ্লোকী ভাগৱত। 4টা শ্লোকেৰে সৃষ্টিৰ পাতনি হৈছেহে, তেতিয়াই ভাগৱতৰ শুভাৰম্ভ হৈছে। হংস নাৰায়ণে কি 4টা শ্লোক ক'লে? প্ৰথম ক'লে অহম এব আসম এব অগ্ৰে নান্যত অয়ং সৎ অসৎ পৰম পশ্চাৎ অহং যত এতৎস যো অৱশিষ্যত স অস্মিয়হম। প্ৰথম হংসনাৰায়ণে ক'লে মহাপ্ৰলয়ত আমিয়েই আছিলোঁ, অৰ্থাৎ মহাপ্ৰলয় ধ্বংসৰ সময়ত ময়েই অৱশিষ্ট আছিলোঁ। কাৰ্যকাৰণৰ অতীত ব্ৰহ্মবস্তু আমিয়েই,
সৃষ্টি কৰিবলৈ লগা কাৰ্য আৰু কাৰণৰ মূল সত্তাটো হলো আমি সৃষ্টিৰ পাছতো আমিয়েই থাকিম সৃষ্টিত আমাৰ ব্যতিৰেকে অন্য থাকে আমি সকলোতে বৰ্তি থাকিম আমাৰ ব্যতিৰেকে জগতৰ অস্তিত্ব নাই মই যতেই নাথাকো সেইটো মৰাশলৈ পৰিৱৰ্তন হ'ব প্ৰলয়ৰ পাছতো আমিয়েই থাকিম যেতিয়া আকৌ প্ৰলয় হৈ যাব তেতিয়া আমিয়েই থাকিম অৰ্থাৎ হংসনাৰায়ণে প্ৰথম ভাগৱতৰ জ্ঞানটো দিলে যে সৃষ্টিৰ আদিটো মই আছো সৃষ্টিৰ মধ্যতো মই আছো আৰু সৃষ্টিৰ শেষত ময়েই থাকিম ভাগৱতৰ মূল তত্ত্ব এইটোৱেই অৰ্থাৎ আপোনাৰ হৃদয়তো ভগৱান আছে মোৰ হৃদয়তো ভগৱান আছে গছজোপাৰ হৃদয়তো ভগৱান আছে কুকুৰটোৰ হৃদয়তো ভগৱান আছে এইটো হ'ল ভাগৱতৰ প্ৰথম শ্লোক দ্বিতীয় শ্লোকটোত কি ক'লে দ্বিতীয় শ্লোকটোত ক'লে ৰীতে অৰ্থে যত প্ৰতীয়তে ন প্ৰতীয়ত সাত্মনি তদ বিদ্যাত আত্মনো মায়াং যথা আভাসু যথা তম দ্বিতীয়ত পৰিচয় কৰি দিলে মায়াক যাৰ কাৰণে আমি দেখিও নেদেখাৰ নিচিনাকে থাকো কুঁৱলী পৰি থাকিলে যেনেকৈ লাইটৰ পোহৰটোৱে সিফালে যাব নোৱাৰে আমাৰ দেহৰ মাজতো এটা মায়াৰ প্ৰহেলিকা পৰি থাকে যাৰ কাৰণে এইটো মোৰ ল'ৰা আৰু এইটো তেওঁৰ ল'ৰা তেওঁৰ ল'ৰাটোৱে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিলে মোৰটোৱে থাৰ্ড ডিভিজন পালে মনত যিটো আমাৰ আবেগ এয়া হ'ল মায়াৰ প্ৰতীক সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতত মায়াৰ পৰিচয় দিলে এনেকে অবস্তুক দেখে বা দেখাৱয় বস্তুক আৱৰি এহিকে মোহৰ মায়া জানা নিষ্ঠ কৰি নথাকোতো দেখি যেন চন্দ্ৰমা দুতয় থাকিতো ৰাহুক যেন কেহু নেদেখয় এহি মতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয়তাক দেখেৱই জীৱক অৰ্থাৎ চন্দ্ৰ এটাই আমি কেতিয়াবা পানীত দেখো কেতিয়াবা চকুত কিবা জিলমিল থাকোঁতেনো দুটা চন্দ্ৰ দেখো এই যে এটা চন্দ্ৰ তাক দুটা দেখো আৰু ৰাহু বুলি এটা গ্ৰহ আছে ৰাহুৱে বোলে চন্দ্ৰ সূৰ্য গ্ৰাস কৰে গ্ৰহণ হয় ৰাহু আছে বুলি কোৱা শুনিছো কিন্তু আকাশত কোনোদিনাখনি ৰাহুক নেদেখো এই যে থকা বস্তুটো নেদেখা বস্তুটোকো ভ্ৰম হৈ দুটা দেখা মিছাটোকে সঁচা বুলি মানি থকা এই যিটো প্ৰক্ৰিয়া আমি সকলোৱে জানো যে জন্মিছে যেতিয়া মৰিবই কিন্তু কোনেও যে মৰাৰ কথা নভবাকে জীয়াই থাকে এইটোৱে হ'ল ভগৱানৰ মায়া ভগৱানৰ মায়া নথকা এটা আমি একো কামেই নকৰিলোহেঁতেন কাইলৈতো মৰিমেই আজিনো কৰি কি লাভ গতিকে দ্বিতীয় ভাগৱতৰ তত্ত্বটো মায়া তত্ত্ব তৃতীয়ত কি ক'লে যথা মহান্তি ভূতানি ভূতেষু স অৱসেতুষু অনু প্ৰবিষ্টানি তথা তেষু ন তেষু হম আমি সকলোৱে জানো যে সকলোবিলাক তত্ত্ব পঞ্চভূতেৰে তৈয়াৰী ক্ষিতি অপ তেজ মৰুত ব্যোম আৰু আমি বাহিৰতো আটাইকেইটাকে দেখো
পৃথিৱীক দেখিছোঁ, অগ্নিক দেখিছোঁ, পানীক দেখিছোঁ, বায়ুক দেখিছোঁ। গতিকে তত্ত্ববিলাক যেনেকৈ পঞ্চভূতৰে মোৰ দেহাটো তৈয়াৰ হৈছে, চৰাই দেহটো তৈয়াৰ হৈছে, আৰু বাহিৰতো পঞ্চভূত বৰ্তি আছে, তেনেকৈ মই এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰতো থাকোঁ আৰু বাহিৰতো থাকোঁ। পঞ্চভূত যেনেকৈ সকলোতে বৰ্তি আছে, তেনেদৰে দেৱতা, মনুষ্য আদি দেহসমূহত পঞ্চমহাভূতৰ দ্বাৰা গঠিত, অন্যহাতে পঞ্চমহাভূত ভিন্ন ভিন্ন ৰূপত বৰ্তমান। আমিও সেইদৰে জগততো বৰ্তি আছোঁ আৰু তাৰ বাহিৰেও বৰ্তি আছোঁ। গতিকে ভগৱান কেনেকুৱা, ভগৱানৰ অস্তিত্ব ক'ত, তাক ৩ নম্বৰ শ্লোকটোৰ মাধ্যমেদি হংস নাৰায়ণে বুজাই দিলে। আৰু ৪ নম্বৰটোত কি ক'লে? এতাৱৎ এব জিজ্ঞাসাং তত্ত্ব জিজ্ঞাসুনাত্মনা অন্যয় ব্যতিৰেকাভ্যাং যৎ স্যাৎ সৰ্বত্ৰ সৰ্বদা। যি ব্যক্তিয়ে আমাৰ তত্ত্ব অনুভৱ কৰিবলৈ ইচ্ছা কৰে, তেওঁ গুৰুৰ ওচৰত এনে শিক্ষা গ্ৰহণ কৰক যিটো সদায় সকলো অৱস্থাতে সম্ভৱ হ'ব পাৰে। অৰ্থাৎ জীৱনৰ গতিপথ নিৰ্ণয় কৰিবলৈ হ'লে গুৰুক আশ্ৰয় কৰিব লাগিবই। গুৰুৰ ব্যতিৰেকে জীৱনৰ গতিপথ কেতিয়াও পূৰ্ণতা লাভ নহয়। গতিকে ভগৱানৰ অস্তিত্ব, মায়াৰ অস্তিত্ব, ভগৱানৰ স্বৰূপ আৰু ভগৱত তত্ত্বলৈ গুৰুৰ আৱশ্যকতা, এই ৪টা বস্তুৰে ভাগৱতখন সৃষ্টি কৰি হংস নাৰায়ণে ব্ৰহ্মাক দিলে। সৃষ্টিৰ আদিতেই ভাগৱত আছিল, কাইটো আছিল তিনি অকণমান, ৪টা শ্লোক। তেতিয়া ব্ৰহ্মাদেৱে চিন্তা কৰিলে যে এই ৪টা শ্লোকৰ মাজত মানৱে উপলব্ধি কৰিব নোৱাৰিব। সেইকাৰণে তেওঁৰ নিজৰ পুত্ৰ মানস পুত্ৰ নাৰদক মাতি আনি ক'লে, তম এতদ বিপুলী কুৰু, তুমি এই ৪টা শ্লোকক নিয়ে বাহুল্য কৰি পেলাই এখন কিতাপ প্ৰণয়ন কৰা। আৰু সেই প্ৰণয়ন কৰিবলৈ দিয়া দায়িত্ব দেৱৰ্ষি নাৰদে লৈ গৈ ব্যাসদেৱক পালে। তেওঁ ১৭খন পুৰাণ লেখি শেষ কৰিলে, কৰিও মনত শান্তি নাই। সেইকাৰণে তেওঁক গৈ পেলাই ক'লেগে যে তুমি এটা সংকল্প লোৱা, লৈ পেলাই এখন কিতাপ কৰা। মই তাৰ সাৰ বস্তুটো লৈ আহিছোঁ, ব্ৰহ্মাদেৱে মোক দি পঠিয়াইছে। সেই ৪টা শ্লোক ব্ৰহ্মাদেৱক দিয়াত ব্ৰহ্মাদেৱক সংকল্প কৰালে এই বুলি, যথা হৰৌ ভগৱতী নৃণাং ভক্তি ভৱিষ্যতি সৰ্বাত্মনি অখিলাধাৰে ইতি সংকল্প বৰ্ণয়। প্ৰথম ভাগৱত ক'বলৈ দিওঁতেই কি সংকল্পটো দিছে? যথা হৰৌ ভগৱতী, যাতে ভগৱান শ্ৰীহৰিৰ প্ৰতি নৃণাং ভক্তি ভৱিষ্যতি, মানুহৰ ভক্তিভাৱ জাগৃত হয়। কোনজন ভগৱান? সৰ্বাত্মনি অখিলাধাৰে, সকলোৰে আত্মাত থকা যিজন ভগৱান। স্বৰ্গত থকা, বৈকুণ্ঠত থকা, ব্ৰজত থকা ভগৱানৰ কথা কোৱা নাই।
সৰ্বাত্মনি অখিলাধাৰে, সকলোৰে আত্মাত থকা যিজন ভগৱান, সেই আত্মেশ্বৰ ভগৱানৰ ওপৰত যাতে ভগৱানৰ ভক্তিভাৱ, মানৱৰ ভক্তিভাৱ জাগৃত হয়, তাৰ ব্যৱস্থা কৰা। এই বুলি সংকল্প বৰ্ণয়, সংকল্প বাক্য পাঠ কৰাই ব্যাসদেৱক ভাগৱত লিখিবলৈ ক'লে। আৰু ব্যাসদেৱে 18টা 12 স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোকেৰে ভাগৱতখন প্ৰণয়ন কৰিলে। আৰু সেই ভাগৱতখন যদিও তেওঁ যোগী, তথাপিতো শুকদেৱক ব্যাসদেৱে পঢ়ুৱালে। আৰু তাৰপিছত ওচৰলৈ আহিলোঁ। পৰীক্ষিতে যেতিয়া শাপগ্ৰস্ত হ'ল, 7 দিনত তেওঁৰ মৃত্যু হ'ব, তেতিয়া তেওঁ সকলো মায়া মোহ ত্যাগ কৰি গংগাৰ পাৰলৈ আহিল, যি গংগা স্বতঃসিদ্ধ হিচাপে পবিত্ৰ। আৰু যিজন আহি বহিল, সেইজন হ'ল বিষ্ণুৰাত, যিজনে মাতৃৰ গৰ্ভত থাকোঁতেই ভগৱানক দেখিছিল। অস্বস্থমাই ব্ৰহ্মস্ত্ৰ মাৰোতেন ভগৱানে গদাৰে ৰখি আছিল, সেইকাৰণে নাম পাইছিল বিষ্ণুৰাত। মাতৃৰ গৰ্ভতে ভগৱান দেখা সেইজন হ'ল পৰীক্ষিত। এই দুইজন গংগাৰ পাৰত পৰীক্ষিত জন্ম হোৱাৰ পিছত আহিল শুকদেৱ, যিজন মায়াৰ পৰা আঁতৰত, জন্ম হৈ আঁতৰি গৈছে, মায়াই স্পৰ্শ কৰিব। পিছত ভগৱানে ক'লে, তোমাক মায়াই নচুৱে। সেইকাৰণে উলংগত হৈ তেওঁৰ জীৱন নিৰ্বাহ কৰি শেষত 3 আঙুল মাত্ৰ কপিন এডাল পিন্ধিলেগে। এই শুকদেৱে ভাগৱত ক'লে। কওঁতেন পৰীক্ষিতে প্ৰশ্ন কৰিছে। এই প্ৰশ্নবিলাক আছিল এনেধৰণৰ। প্ৰথম প্ৰশ্নটো হ'ল, শুকদেৱক পৰীক্ষিতে প্ৰশ্ন কৰিলে, ততঃ পৃষ্যামি সংসিদ্ধিং যোগিনাং পৰমং গুৰুম পুৰুষৈষ ইহ যৎ কাৰ্যং ম্ৰিয়মানৈষ সৰ্বথা। এই সকলো মানৱ মৃত্যুৰ মুখলৈ গৈ আছে। আজি আপুনি, কাইলৈ মই, পৰহিলে তেওঁ। এই মৃত্যুগামী প্ৰজাবৰ্গই কি কৰিলে মৃত্যুৰ কবলৰ পৰা হাত সাৰিব পাৰিব? ততঃ পৃষ্যামি সংসিদ্ধিং, মই তোমাক সেই সংসিদ্ধুৰ কথা সুধিছোঁ। যোগিনাং পৰমং গুৰু, যোগীসকলৰ ভিতৰত সেই পৰম গুৰু। পুৰুষৈষ ইহ যৎ কাৰ্যং, মানুহৰ কি কাৰ্য? ম্ৰিয়মানৈষ সৰ্বদা, সদায় মৃত্যুৰ মুখলৈ গতি কৰি থকা মানুহে কি কৰিব লাগে? শুকদেৱে বৰ আনন্দ পালে। 7 দিনত মৰিব খোজা মানুহটোৱে নিজৰ কথা নুসুধি মৃত্যুকামী মানৱৰ মংগলৰ কথা চিন্তা কৰিছে। যেতিয়া মানুহে লোকৰ কথা চিন্তা কৰে, তেতিয়া মানুহ মহান হয়। আৰু যেতিয়া নিজৰ কথাই কেৱল চিন্তা কৰে, তেতিয়া তেওঁ মহান হ'ব নোৱাৰে। তেতিয়া শুকদেৱে কৈছিল, তুমি বৰ ডাঙৰ প্ৰশ্ন কৰিলা আৰু মই বৰ আনন্দিত হৈছোঁ। কি কৰিব লাগিব? তস্মাৎ ভাৰত সৰ্বাত্মা ভগৱান ঈশ্বৰো হৰি শ্ৰোতব্য কীৰ্তিতব্যস্য স্মৰ্তব্যস্য
ঈশ্বতা অভয়ম। ঈশ্বতা অভয়ম, মৃত্যুলৈ ভয় নকৰিবলৈ হলে তস্মাৎ হে ভাৰত, হে পৰীক্ষিত, সৰ্বাত্মা, সকলোৰে আত্মাত থকা। শুকদেৱেও কিন্তু কোৱা নাই যে বৈকুণ্ঠত থকা, ব্ৰজভূমিত থকা। সৰ্বাত্মা, সকলোৰে আত্মাত থকা ভগৱান ঈশ্বৰো হৰি, যাক আমি ভগৱান বুলি কওঁ, যাক আমি ঈশ্বৰ বুলি কওঁ, যাক আমি হৰি বুলি কওঁ, সেইজনৰ গুণানুকীৰ্তন শ্ৰুতব্য, শুনিব লাগিব। কীৰ্তিতব্য, কীৰ্তন কৰিব লাগিব। স্মৰ্তব্য, আৰু স্মৰণ কৰিব লাগিব। ভগৱানৰ গুণানুকীৰ্তন, শ্ৰৱণ, কীৰ্তন আৰু স্মৰণ, এই তিনিটা কৰিলেই মৃত্যুৰ ভয়ৰ পৰা হাত সাৰিব পাৰিবা। এইদৰে কোৱাৰ পিছত তেওঁ 6টা প্ৰশ্ন কৰিছিল, আৰু সেই 6টা প্ৰশ্নৰে ভাগৱতৰ শুভাৰম্ভ ঘটিছিল। মই অকল প্ৰশ্নকেইটা কৈ থওঁ, আপোনালোকে ভাগৱতত পাবই। প্ৰথমটো হ'ল সৰ্বশাস্ত্ৰৰ সাৰ কি, গোটেইবিলাক কিতাপে কি কৈছে। দ্বিতীয়টো হ'ল শ্ৰীকৃষ্ণই দৈৱকীৰ গৰ্ভত কি কাৰণে জন্মগ্ৰহণ কৰিছিল। কাৰণ ভগৱান সকলোৰে হৃদয়তহে আছে, আৰু 125 বছৰৰ কাৰণে কৃষ্ণই যশোদাৰ গৃহত জন্মগ্ৰহণ হৈ ডাঙৰ দীঘল হৈ শিশু অস্বস্থৰ তলত মৃত্যুক আঁকোৱালি লৈছে। গতিকে আমাৰ ভগৱানে জন্ম মৃত্যুৰ এয়া লীলাহে। আমাৰ ভগৱান সৃষ্টিৰ আদিটো আছে, মধ্যটো আছে, শেষলৈ থাকিব। সেইকাৰণে কৈছে, এনেজন কৃষ্ণ থকাৰ পিছতো কিয় দৈৱকীৰ গৃহত জন্মগ্ৰহণ কৰিলে। তেওঁ কি কি লীলা কৰিছিল। 125 বছৰলৈ অহা কৃষ্ণদেৱে মৰ্ত্যত কি কি লীলা কৰিলে। 5 নম্বৰটো, তেওঁ কোন অৱতাৰত কি কাৰ্য কৰিলে। মৎস্য অৱতাৰত কি কৰিলে, কুৰ্ম অৱতাৰত কি কৰিলে, নৃসিংহ অৱতাৰত কি কৰিলে। আৰু 6 নম্বৰত সুধিলে, কৃষ্ণ বৈকুণ্ঠ পৰায়ণৰ পিছত ধৰ্মই ক'ত আশ্ৰয় কৰিলে। অৰ্থাৎ কৃষ্ণটো নমৰে, কিন্তু প্ৰশ্নটো কৰিছে যে যিহেতু নৰলীলা আচৰণ কৰিছে, গতিকে কৃষ্ণই বৈকুণ্ঠ পৰায়ণ কৰাৰ পিছত ধৰ্মই ক'ত আশ্ৰয় কৰিলে। এই 6টা প্ৰশ্নৰ উত্তৰকে এই ভাগৱত শাস্ত্ৰত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সময়টো গুচি গ'ল। এই ভাগৱতৰ মূল সত্তা কি? সকলোৱে চাগে ক'ব কৃষ্ণ। কৃষ্ণৰ ব্যতিৰেকে ভাগৱতত মূল সত্তা নাই। এতিয়া কৃষ্ণ মানে কোন? কৃষ্ণকতো আমি জানি ল'ব লাগিব ভাগৱত পঢ়িবলৈ। এতে সাংস কলা পুংস কৃষ্ণস্তু ভগৱান স্বয়ং ইন্দ্ৰাৰি ব্যাকুলং লোকং মীৰয়ন্তি যুগে যুগে। কৃষ্ণই হ'ল পূৰ্ণকলা ভগৱান, যিজনে অসুৰ অৰ্থাৎ অসৎসকলক দমন কৰি সৎসকলক প্ৰতিষ্ঠা কৰিবলৈ যিজন আহিছিল, তেওঁকে কৃষ্ণ বুলি কোৱা হয়। আৰু কৃষ্ণ শব্দটোৰ বৰ্ণগত অৰ্থ হ'ল কৃষি ভূবাচক শব্দ। কৃ শব্দটোৱে পৃথিৱীক বুজায়। ন নিবৃত্তিবাচক, নটোৱে সংসাৰৰ পৰা মুক্তি হোৱা বুজায়।
দয়ুৰ ঐকাত পৰম ব্ৰহ্ম আৰু কৃষি আৰু ন দুইটা গোচ খালে পৰম ব্ৰহ্মক বুজায় কৃষ্ণ ইতিঅভিধীয়তে সেই পৰম ব্ৰহ্মকেই কৃষ্ণ বুলি কোৱা যায় এই কৃষ্ণৰ বিষয়ে ভাগৱতত এনেধৰণেৰে উল্লেখ কৰিলে ভাগৱতে যি তত্ত্বক দেখুৱালে তাত ক'লে কৃষ্ণম এনম অবেহিতম আত্মানাম অখিলাত্মানম জগত হিতায় সোপি দেহি ইব অবভাতি মায়য়া কৃষ্ণম এনম অবেহিতম তুমি কৃষ্ণক এই বুলি ভাবিবা কি বুলি ভাবিবা আত্মানাম অখিলাত্মনম সকলোৰে আত্মাত যিটো সত্তা আছে সেই সত্তাটোকেই তুমি কৃষ্ণ বুলি ভাবিবা তেতিয়াহ'লে দৈৱকীৰ নন্দন যশোদাৰ নন্দক আমি নাভাবিম নেকি সুঅপি সেইজনো দেহি ইব অবভাতি মায়য়া তেওঁ মায়াৰে 125 বছৰৰ কাৰণে আৱিৰ্ভাৱ হৈছিল কিন্তু তেওঁ আদি অন্তৰহিত ভগৱান ক'ত থাকে সকলোৰে হৃদয়ত থাকে ইয়াৰ একেবাৰে ভাল প্ৰমাণ এটা আছে আৰু কেইদিনমানৰ পিছতে ৰাস আহিব ৰাসত কৃষ্ণদেৱে গোপীসকলৰ লগত নাচিব কেলি কৰিব গতিকে গোপীসকলক সকলোৱে হেয় প্ৰতিপন্ন কৰিব কাৰণ ৰাত্ৰি কালত কৃষ্ণদেৱৰ লগত কেলি কৰি আছে গোপীসকলক সুধিলে তোমালোকে যে বৃন্দাবনত ৰাতিটো কেলি কৰিলা কাৰ লগত কেলি কৰিলা ভাগৱতৰ মাধ্যমেদি গোপীসকলে উত্তৰ দিলে গোপীনাং তৎপতিনাংচ সৰ্বে সাংশৈব ভূতানাম जो अंधस्वरते सो अध्यक्ष एस किरण देह भाग गोपीना आमार गोपीসকলৰ অন্তৰত তৎপতিনাংশ আৰু আমাৰ স্বামীসকলৰ অন্তৰত সৰ্বে সাংশৈব ভূতানাম আৰু সকলো ভূতৰ অন্তৰত যহ অন্তঃস্বৰতি যিজন হৃদয়ৰ মাজত বিচৰণ কৰি আছে তেন সহ সেইজনৰ সহিত কিৰণ দেহ ভাগ যিজনে অধ্যক্ষ হিচাপে দেহৰ মাজত থাকে সেইজনে নৰলীলা কৰিছে সেইজনৰ লগত আমি কিৰণ দেহ ভাগ সেইজনৰ লগতহে আমি ৰাসক্ৰিয়া কৰিছোঁ অৰ্থাৎ গোপীয়ে কৰা কৃষ্ণজন গোপীৰ হৃদয়ত থকা তেওঁৰ স্বামীৰ হৃদয়ত থকা আৰু সকলো প্ৰাণীৰ হৃদয়ত থকা অৰ্থাৎ ৰাস এই কেলিয়েই হ'ল কৃষ্ণদেৱেই হ'ল আত্মা আৰু জীৱসমূহেই হ'ল গোপী জীৱই সদায় ভগৱত পাবলৈ আকাংক্ষা কৰিব লাগে একাগ্ৰতাৰে সেইকাৰণে গোপীৰূপী জীৱই আত্মাৰূপী কৃষ্ণক পাবৰ কাৰণে যি কেলি কৰিছিল যাক কাম জয়ী কেলি বুলি কোৱা হয় অৰ্থাৎ যাক শুনিলে চালে মনৰ পৰা কাম ভাৱ নাইকিয়া হয় কাম জাগৃত নহয় সেয়াই হ'ল কৃষ্ণ এই কৃষ্ণক কেনেকে পাব কৃষ্ণক পোৱাৰ একমাত্ৰ লক্ষণ ভাগৱতত ক'ব কেৱল ভক্তিৰ মাজেদিহে ভগৱানক পাব পাৰি ভক্তি কাক কয় কৃষ্ণক চিনি পালো নিজৰ হৃদয়তে আছে কিন্তু ভক্তি কৰিবলৈতো চিনি পাব লাগিব
তেতিয়া ক'লে স্বপৰানুৰক্ত ঈশ্বৰে, ঈশ্বৰৰ প্ৰতি যিটো আসক্তি, ঈশ্বৰৰ প্ৰতি যিটো মানসিক ভাৱ, সেইটোকে ভক্তি বুলি কয়। সা তস্মিন পৰম প্ৰেম ৰূপা, যেতিয়া সেই ভাৱটো গৈ গৈ গ্ৰাহ হৈ উঠিব, কৃষ্ণক এৰিব নোৱাৰা হ'ব, তেতিয়া সেইটো ক'ব প্ৰেম ভক্তি। ভাগৱতত কৃষ্ণৰ তত্ত্বত সেই প্ৰেম ভক্তিলৈ উত্তোলন হৈছিল ব্ৰজৰ গোপীসকল। আৰু সেই শংকৰাচাৰ্যই কৈছে স্ব আত্মতত্ত্ব অনুসন্ধানম ভক্তি ইতি অভিধীয়তে। নিজৰ আত্মতত্ত্ব অনুসন্ধান কৰি মই কোন, মই কলৈ গ'লো, কি হ'ব, এই আত্মতত্ত্ব অনুসন্ধানৰ যিটো প্ৰক্ৰিয়া, তাকেই ভক্তি বুলি কয়। প্ৰহ্লাদ নাৰদে কৈছে বিষ্ণু মমতা প্ৰেম সংগত ভক্তি ইতি উচ্যতে ভীষ্ম প্ৰহ্লাদ উদ্ধৱ নাৰদ। নাৰদ, উদ্ধৱ, প্ৰহ্লাদ, ভীষ্ম, এই সকলোৱে ভক্তি উচ্যতে, এইটোকেই ভক্তি বুলি কয়। কোনটোক? অনন্য মমতা বিষ্ণু, মমতা প্ৰেম সংগ। বিষ্ণু অৰ্থাৎ সকলোতে ব্যাপি থকা যিটো সত্তা, অৰ্থাৎ পৰমাত্মা, পৰমাত্মাক চিনি পাই পৰমাত্মাৰ লগত সমন্বয় কৰা যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোকে কোৱা হয় ভক্তি। গতিকে ভগৱানক মানে নিজৰ হৃদয়ত ভগৱানক উপলব্ধি কৰিব পাৰিলেই ভক্তি সিদ্ধি হয়। আৰু সেই ভক্তি সিদ্ধি হ'লেই ভগৱানক লাভ কৰিবলৈ সক্ষম হয়। ভাগৱতৰ উদ্দেশ্য হ'ল এই সৃষ্টিতত্ত্বক সুন্দৰকৈ বুজাই মানৱে ভগৱত প্ৰাপ্তি হৈ পুনৰ জন্ম নল'বলৈ যি আৱশ্যক, তাকেই ভাগৱতৰ মাজেদি মানৱক জ্ঞান প্ৰদান কৰিবলৈ বিচাৰিছে। হে সুধীবৃন্দ, মেছাগড় উজনি চুক নামঘৰৰ এইবাৰ হয়তো প্ৰথম ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। সময়ৰ সোঁতত ই বিলীন হৈ যাব। এনে বিলীন হৈ যোৱাৰ কাৰ্যসূচী এটা নিৰ্দিষ্ট পদ্ধতিৰে ধৰি ৰখাৰ প্ৰয়াস কৰি, লগতে সাধাৰণ ব্যক্তিয়ে বুজিব নোৱাৰা ভগৱানৰ অস্তিত্ব তত্ত্ব সুন্দৰকৈ বুজিবৰ কাৰণে এটা প্ৰয়াস কৰিছে। সেই প্ৰয়াস হ'ল এখন গ্ৰন্থৰ মাজেদি ভগৱত তত্ত্বখিনি সাধাৰণ মানৱক বুজোৱা আৰু এই অনুষ্ঠানটোৰ স্থায়িত্ব প্ৰদান কৰা।